মেট্ৰিক পৰীক্ষাত ৰিজাল্ট তোমালোকে পাই গলা আৰু তোমালোকে যোনজন পাছ কৰিছা সকলে সুখী আৰু সকলে হ্যাপি সো আৰু যোনজন ছাত্ৰ ছাত্ৰীসকলে এতিয়া মেট্ৰিক এক্সামত ফেইল কৰিছা তোমালোকে হতাশ নহবা নিৰাশ নহবা তোমালোকৰ কাৰণে চৰকাৰে এটা সিস্টেম কৰি দিছে তোমালোকৰ কাৰণে চৰকাৰে কম্পাৰ্টমেন্টেল এক্সাম পাতে প্ৰত্যেক বছৰে পাতে আৰু মেট্ৰিক পৰীক্ষা যোনজন ছাত্ৰসকলে এটা দুটা তিনিটা সাবজেক্টত ফেইল কৰা তোমালোকৰ কাৰণে এটা গোল্ডেন চান্স সেকেন্ড চান্স আছে যাতে তোমালোকে মেট্ৰিক এক্সাম পাস কৰিব পাৰা সো কম্পাৰ্টমেন্টেল এক্সাম তোমালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট এক্সাম সো আমি আজি কম্পাৰ্টমেন্টেল এক্সামৰ বিষয়ে যোনজন ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰিছা তেখেতসকলৰ কাৰণে আমি আজি বিশেষকৈ সেবা অফিচিয়ালি কি কৈছে কি নোটিস আছে কম্পাৰ্টমেন্টেল এক্সামৰ বিষয়ে গুটেখিনি ইনফৰমেশন তোমালোকক জনাম সো আজি আমি তোমালোকক কম্পাৰ্টমেন্টেল এক্সামৰ একেবাৰে গুটেখিনি এটা এটাকে এনসাৰ দিম প্ৰথম কোৱেশ্চনটো হল আমি তোমালোকক এনসাৰ দিম আজি হল এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ কম্পাৰ্টমেন্টেল এক্সাম কম্পাৰ্টমেন্টেল এক্সাম দিবলৈ হলে তোমাৰ কিমান নম্বৰ মিনিমাম তুমি কিমান নম্বৰ পাব লাগিব আৰু তুমি কেইটা সাবজেক্টত ফেইল কৰিলে ম্যাক্সিমাম কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰা এটো আমি ডিসকাস কৰিম সেকেন্ড আমি ডিসকাস কৰিম সাম যে কিবা চৰকাৰে কম্পাৰ্টমেন্টেল এক্সামত কিবা চেঞ্জেস কৰিছে নেকি 2026 বৰ্ষত যোৱা বছৰৰ তুলনাত কিবা এটা চেঞ্জেস হৈছে নেকি কম্পাৰ্টমেন্টেল এক্সামত হেটো আমি সাম যে কম্পাৰ্টমেন্টেল এক্সাম এটা তোমালোকে দিছা ভাবিলোৱা এটা কিমান নম্বৰ পালে তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিব পাৰিবা তাৰপিছত আমি চাম যে কম্পাৰ্টমেন্টেল থিওৰি আৰু প্ৰেক্টিকেল দুটাই আছে নে অকল থিওৰি আছে অকল কি আছে আমি হেতু ভালকে চাম আমি ফৰ্ম ফিলআপৰ কথা পাতিম ফৰ্ম ফিলআপ কেনেকৈ কৰিব পাৰিবা আৰু তাৰপিছত এক্সাম ডেট কম্পাৰ্টমেন্টেল এক্সাম ডেট কেতিয়া এক্সাম হ'ব সেই বিষয়ে আমি তোমালোকক আজি জনাম আৰু আমি কোৱেশ্চনস ইজি হ'ব নে হাৰ্ড হ'ব কম্পাৰ্টমেন্টেল এক্সামত মেট্ৰিকৰ তুলনাত ইজি কোৱেশ্চন আহিব না হাৰ্ড কোৱেশ্চন আহিব সেই বিষয়ে আজি তোমালোকক জনাম তাৰ পিছত আমি তোমালোকক জনাম যে লাষ্টত কম্পাৰ্টমেন্টেল এক্সাম যদি তাতো কোনোবা ফেইল কৰে তেতিয়া তাৰ কি হ'ব হি কি কৰিব পাৰিব কেনেকৈ ধৰণে হি পাস কৰিব পাৰিব আৰু আমি তোমালোকক কিছুমান প্ৰিপাৰেচন টিপস দিম যে হেবু টিপস ফলো কৰি তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম ইজিলি পাস কৰিব পাৰিবা সো বলা এটা এটাকে ডিসকাস কৰো আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যোনে আমাৰ চেনেলৰ প্ৰথম আহিছা তোমালোকে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি লোৱা লাইক শেয়াৰ কৰি দিয়া যাতে আমি তোমালোকৰ কাৰণে এনেকৈ এডুকেশনাল ভিডিওস এনেকৈ কিতাপৰ ৰিলেটেড ভিডিওস তোমালোকক আমি লেসন প্ল্যান ওয়ান শট ভিডিও গুটেখিনিত এই চেনেলত আমি আনি থাকিম সো প্ৰথম কথাটো হল এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ কম্পাৰ্টমেন্টেল এক্সাম কেইটা সাবজেক্টত তোমালোকে যদি ফেইল কৰা তেতিয়া কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা সো ম্যাক্সিমাম তোমালোকে ছাত্ৰ ছাত্ৰীসকলে জানি লোৱা যে ম্যাক্সিমাম 3খন সাবজেক্টত যদি তোমালোকে ফেইল কৰা তেতিয়াহে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা কেইটা সাবজেক্ট ফেইল কৰিব লাগিব ম্যাক্সিমাম 3খনৰ বেছিস যদি তোমালোকে ফেইল কৰা তেতিয়া কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰা সো ম্যাক্সিমাম যদি কোনোবা 3খন সাবজেক্টত ফেইল কৰিছে তেতিয়া ই কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিব আৰু তোমালোকে মিনিমাম 170 মাৰ্কস পাব লাগিব তোমালোকে যদি মেট্ৰিক পৰীক্ষাত 170 মাৰ্কসৰ কম পোৱা তেতিয়াও তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰিবা মানে তোমাৰ নম্বৰ 170 বা তাতকে বেছি হ'ব লাগিব 170 বা তাতকে বেছি হলে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা আৰু এটো যি কোনো সাবজেক্টত ফেইল কৰিলে দিব পাৰিবা ম্যাথছত ফেইল কৰিলে দিব পাৰিবা সায়েন্সত ইংলিশ সোশ্যাল যি কোনো ইয়াত কোনো সাবজেক্টৰ তুলনা সাবজেক্টৰ কথা কোৱা নাই সো গতিকে যি কোনো 3খন সাবজেক্ট যদি ফেইল কৰা তেতিয়া কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা সো তাৰ পিছত আছে চেঞ্জেস ইন কম্পাৰ্টমেন্টেল এক্সাম এতিয়া আমাৰ চৰকাৰে এই বছৰ কিবা চেঞ্জেস কৰিছে নেকি কম্পাৰ্টমেন্টেল এক্সামত সো এইটো এনসাৰটো হল কৰা নাই আমি যদি সেৱা অফিচিয়াল ওয়েবসাইটত তুমি গৈ পেলাই চাব পাৰা যে কম্পাৰ্টমেন্টেল এক্সামৰ কিবা নোটিফিকেশন এতিয়ালৈকে সো কম্পাৰ্টমেন্টেল এক্সামৰ নোটিফিকেশন এতিয়ালৈকে আহা নাই এতিয়া নোটিফিকেশন মেট্ৰিক পৰীক্ষা আজি দিছে এটা কাইলে পৰখি ভিতৰত তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম বিষয় গুটেখিনি গম পাই যাবা সো আৰু তাৰ পিছত এক্সাম কেতিয়া হ'ব হেতু আমি লাষ্টত ডিসকাস কৰিব গৈ আছো সো এতিয়ালৈকে অফিচিয়াল ওয়েবসাইটত আমাৰ এনেকে নোটিফিকেশন আহা নাই যত মানে আমাৰ কম্পাৰ্টমেন্টেল এক্সামৰ কিবা বিষয় কৈছে কিন্তু এটো মানে নরমালি জেনাৰেলি প্ৰত্যেক বছৰ মেট্ৰিক পৰীক্ষাৰ 2 দিন 3 দিন ভিতৰতে এই নোটিফিকেশনখিনি গুটেখিনি পাই যাও তোমালোকে পাই যোৱা সো আমাৰ চেঞ্জেস কিবা হৈছে নেকি চেঞ্জেস হোৱা নাই নো চেঞ্জেস আমাৰ কোনো চেঞ্জেস হোৱা নাই যোৱা বছৰ দৰে এবাৰো কম্পাৰ্টমেন্টেল এক্সাম সেম হেনেকে ধৰণে হ'ব থাৰ্ড কথা হল মাৰ্কস ৰিকোয়াৰ্ড টু পাস কম্পাৰ্টমেন্টেল এতিয়া তোমালোকে ভাবিলোৱা যে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিছা আৰু কোনেবা পাস কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিবলৈ কিমান নম্বৰ লাগিব সো তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিবলৈ যি কোনো সাবজেক্টত 30% মাৰ্কস লাগিব মানে ম্যাথছত 100 ভিতৰত বা 90 ভিতৰত তুমি 30% নম্বৰ লাগিব 90 মাৰ্কসৰ ভিতৰত তোমালোকে কিমান লাগিব 30% মানে 27 মাৰ্কস লাগিব যদি তোমালোকে যি কোনো সাবজেক্টত 27 মাৰ্কস পোৱা তেতিয়া তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিব পাৰিবা আৰু ইয়া যদি মই নম্বৰৰ কথা কওঁ তেতিয়াহলে তুমি 180 নম্বৰৰ ওপৰত পাব লাগিব তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিব হলে 180 নম্বৰৰ ওপৰত পাব লাগিব তেতিয়াহে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিবা
তাৰপিছত থিওৰি আৰু প্ৰেক্টিকেলৰ কথা যদি মই কওঁ থিওৰি আছে নে প্ৰেক্টিকেলো বেলেগকৈ দিব প্ৰেক্টিকেল বেলেগকৈ নিদিয়ে তোমাৰ যিটো আগত এতিয়া মেট্ৰিক পৰীক্ষা দিয়া সময়ত যিখিনি প্ৰেক্টিকেল নম্বৰ তোমাৰ স্কুলৰ পৰা দিছিলে সেইখিনি প্ৰেক্টিকেলি ইউজ হ'ব খালি তুমি থিওৰিটো বেলেগকৈ দিব লাগিব বাকি প্ৰেক্টিকেল আৰু বেলেগকৈ নিদিয়ে সেইখিনি প্ৰেক্টিকেল নম্বৰে তোমাৰ তাত এড হৈ যাব তাৰপিছত ফৰ্ম ফিলআপৰ আমি যদি কথা পাতো এতিয়ালৈকে যেহেতু অফিস সেৱাৰ কোনো নটিফিকেশন দিয়া নাই কোনো সেৱাই নোটিস দিয়া নাই কম্পাৰ্টমেন্টেল এক্সামত যেতিয়া 2-3 দিনৰ ভিতৰত যেতিয়া কম্পাৰ্টমেন্টেল এক্সামৰ নোটিস আহি যায় তেতিয়া তুমি গম পাই যাবা যে ফৰ্ম ফিলআপ কেতিয়া হ'ব আৰু ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগিব তাত নোটিসত তুমি গম পাই যাবা সো এটো ইমান টেনশন লবলগীয়া কথা নহয় ফৰ্ম ফিলআপৰ কথা তুমি গম পাই যাবা আৰু তুমি সেৱা ওয়েবসাইট সেভ কৰি থাকিলে এই ফৰ্ম ফিলআপৰ নটিফিকেশন তাত আহি যাব ঠিক আছে তাৰপিছত সবতকৈ ডাঙৰ কথা एग्जाम डेट केতিয়া হ'ব কেতিয়া एग्जाम হ'ব কম্পাৰ্টমেন্টেল एग्जाम কেতিয়া হ'ব সো एग्जाम डेटৰ যদি মই কথা পাতো নরমালি যেহেতু এতিয়ালৈকে নোটিস আহা নাই নরমালি एग्जाम डेट কেতিয়া হয় নরমালি 1 মাহ আৰু 1.5 মাহ মানে 30 দিনৰ ভিতৰত 30 ডেজ আৰু 45 ডেজৰ ভিতৰতে কম্পাৰ্টমেন্টেল एग्जाम হৈ যায় কিমান দিন 30 বা 45 দিন নরমালি 45 দিন মান লাগে মানে তোমাৰ এতিয়াৰ পৰা মেট্ৰিক एग्जाम হোৱাৰ পৰা এতিয়া তোমাৰ হাতত 1.5 মাহ ধৰিলা তোমাৰ হাতত 1.5 মাহ আছে এটা 1.5 মাহ সময়খিনি তুমি প্ৰিপাৰেচন কৰিব পাৰিবা আৰু যোনখিনি সাবজেক্টত তুমি ফেল কৰিছা অকল হেখিনি एग्जाम দিব লাগিব বাকিখিনি দিব নালাগে ধৰিলোৱা কোনেবা অকল মেথছত ফেল কৰিছা তেতিয়া তুমি অকল মেথছে দিব লাগিব সো 30 ডেজ আৰু 45 ডেজ এই দুটা মানে ইমান দিনৰ ভিতৰতে কম্পাৰ্টমেন্টেল एग्जाम হৈ যাব নোটিস আহা না যদি নোটিস আহে তোমালোকে নরমালি গম পাই যাবা কিন্তু ইমান দিনৰ নরমালি ধৰিলোৱা তোমাৰ হাতত 1.5 মাহ সময় আছে তাৰ ভিতৰত তুমি প্ৰিপাৰেচন কৰিব লাগিব এটা কথাটো হল কোৱেশ্চন হাৰ্ড আহিব নে ইজি আহিব আমি নরমালি আমাৰ এটোৱে মানে প্ৰশ্ন থাকে যে কোৱেশ্চন মেট্ৰিকৰ তুলনাত যেটো আমাৰ মেট্ৰিক পৰীক্ষাত আমি যিখিনি দিলু সেইখিনি মেট্ৰিকৰ তুলনাত কোৱেশ্চন পেপাৰ ইজি আহিব না টান আহিব সো তোমালোকক মই কৈ দিউ যে কোৱেশ্চন পেপাৰ অকমান ইজি আহিব যদি আমি কম্পেয়াৰ কৰো মেট্ৰিকৰ কোৱেশ্চন পেপাৰৰ পৰা মেট্ৰিকৰ কম্পেৰিজনত ইজি আহিব কিয়নো ইয়াত মানে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে তোমালোক অকমান কনসেপ্ট যেহেতু উইক আছে সো গতিকে তোমালোকক ইমান টান কোৱেশ্চন নিদিয়ে তোমালোক ইজি কোৱেশ্চন আহিব আৰু ইজি কোৱেশ্চনৰ ভিতৰতো কি পঢ়িব লাগিব আমি ইয়াত প্ৰিপাৰেচন টিপস নেক্সট আমি প্ৰিপাৰেচন টিপছত আমি কম যে ইজি কোৱেশ্চন আহিব তাৰ পৰা তুমি কোৰ পৰা পঢ়িব লাগিব ওকে এখিনি বুজি পালা এতিয়া নেক্সট আমি সাম এনিওয়ান ফেইলস ইন কম্পাৰ্টমেন্টেলটো যদি কোনেবা ফেইল কৰে তেতিয়া কি হ'ব তেতিয়া পাস কেনেকৈ কৰিব সো কম্পাৰ্টমেন্টেলত যদি কোনেবা ফেইল কৰে তেতিয়া হি নেক্সট বছৰ দিব লাগিব নেক্সট ইয়াৰ তেতিয়া হি নেক্সট বছৰ एग्जाम দিব লাগিব তেতিয়া তাৰ কাৰণে আৰু থাৰ্ড চান্স নাই কম্পাৰ্টমেন্টেল এটা সিঙ্গল চান্স তুমি যদি ইয়াটো ফেইল কৰা তেতিয়া তুমি আকৌ নতুন এডমিশন ল'ব লাগিব ক্লাস 10ত আৰু তুমি নেক্সট বছৰ আকৌ মেট্ৰিক পৰীক্ষা দিব লাগিব নরমালি যেনেকৈ ষ্টুডেন্ট বিলাকে দিয়ে সো কম্পাৰ্টমেন্টেল एग्जामত ফেইল কৰিলে ইয়াত কোনো চান্স নাই ইয়াত নেক্সট ইয়াৰ তুমি দিব লাগিব নেক্সট ইয়াৰ ঠিক আছে কম পালা এতিয়া আমি তোমালোকক কিছুমান প্ৰিপাৰেচন টিপস দিম প্ৰিপাৰেচন টিপস কেনেকৈ তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিব পাৰিবা যেহেতু আমাৰ মিনিমাম 30% মানে 27 মাৰ্কস লাগিব তোমালোকে কি কৰা যেহেতু কোৱেশ্চনো ইজি আহিব তোমালোকে কি কৰা তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পঢ়া ষ্টাৰ্ট কৰি দিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ মানে যোৱা বছৰৰ মেট্ৰিক পৰীক্ষা বা কম্পাৰ্টমেন্টেল এক্সামত যিখিনি প্ৰশ্ন আহিছে সেই প্ৰশ্নখিনি তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পঢ়া ষ্টাৰ্ট কৰি দিয়া তোমালোকে যদি যোৱা 5 বছৰ বা যোৱা 6-7 বছৰৰ যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পঢ়ি দিয়া 6 বছৰ বা 7 বছৰৰ যদি কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পঢ়ি দিয়া তাৰ পৰা তোমালোকে 20% to 30% কমনে পাই যাবা তাৰ পৰা 20-30% কমন পাই যাবা সো গতিকে তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰা আৰু তোমালোকৰ যিখিনি কনসেপ্ট যোনটো সাবজেক্টত তোমালোকে একেবাৰে মানে ধৰা মেথছত বহুত কম পাইছা সায়েন্স মেথছত যদি ফেইল কৰিছা ধৰি লোৱা সায়েন্সত তুমি 20 পাইছা মেথছত তুমি 5-10 পাইছা গতিকে মেথছটো অকমান বেছিকে পঢ়া যোনটো সাবজেক্টত বেছি কম মাৰ্ক পাইছা সেই সাবজেক্টটো অকমান বেছিকে পঢ়া আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰা আৰু এই 1-1.5 মাহত তোমালোকে কন্টিনিউয়াস প্ৰিপাৰেচন প্ৰেক্টিস কৰি থাকা তোমালোকে 100% কম্পাৰ্টমেন্টেল এক্সাম নিশ্চয় পাস হৈ যাবা একেবাৰে কোনো ইয়াত কথা নাই সো গতিকে ইমানে আছিল কম্পাৰ্টমেন্টেল এক্সামৰ বিষয় তোমালোকৰ ৰিজাল্ট ভাল হোক আৰু যোনজন পাস কৰিছা আৰু যোনজন ফেইল কৰিছা তোমালোকক সকলোকে ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজিৰ ভিডিও ইয়াতে শেষ কৰিলো লগ পাম নেক্সট ভিডিওত বাই বাই